Hi guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছো। তো গাইজ, এতিয়া কথা হ'ল লাহে লাহে দেখোন ঠাণ্ডাটো অকণমান বাঢ়াহে পাইছো। মানে ঘৰত থাকোতে দেই বাহিৰত ওলালেতো মানে চুৱেটাৰ বা কিবা এনেকুৱা ব্লেজাৰ হওক বা শ্বল লোৱাৰ তেনেকুৱা কোনো মানে হেৰি নাইকিয়া হৈ গৈছে। যিহেতু মাঘ বিহু গ'ল, ঠাণ্ডাও যাব লাগে হয় নহয়, কিন্তু আজিকালি এখন ঘৰত থাকোতে অকণ লাহে লাহে কিবা কিবি ঠাণ্ডা লগা হৈ গৈছে বেছিকে। তো আপোনালোকৰ বাৰু কেনেকুৱা, ঠাণ্ডা লাগিছে নাই জনাবলৈ নাপাহৰিব কিন্তু। আৰু এতিয়া কথাটো হৈছে আমাৰ মাইনা লাহে লাহে ডাঙৰ হৈ আহিছে। সেইটো আপোনালোক সকলোৱে গম পাইছে, দেখাও পাইছে তাইক লাহে লাহে ডাঙৰ হৈছে। আৰু তাই ৰাইজ চেৰিমনি ওচৰ পায়ে গ'লহি। ডেটটো জনাম বাৰু, গোটেই বস্তুখিনি ডিটেইলছত দেখাবলৈ ট্ৰাই কৰিম। তো এতিয়া কথাটো হৈছে আপোনালোকে সকলোৱে দেখা পালে মাৰ ছাডেন ভিজিট কিয় হৈছে সেইটো আপোনালোকে গম পালে। ৰাইজ চেৰিমনি উপলক্ষে মাক আগতীয়াকৈ আমি জোৰ কৰি মাতি আনিছো। আহিব নোৱাৰে উপায় নাই, তথাপিও জোৰ কৰি মাতি আনিছো। আৰু মানে এওঁলোকৰ বা ভিনদেউ সকলোখিনি আহি পেলাই আছেহি আমাৰ ইয়াতে। তো সেইখিনি বস্তু আৰু পিছৰ কথা। এতিয়া কথাটো হৈছে মাইনা যিহেতু ডাঙৰ হৈ আহিছে আৰু তাই অলৰেডি কেইবাটাও ভেকচিন ড'জখিনি শেষ হৈছে, তথাপি কিনে আমি আকৌ ডক্টৰ তাত যাব লাগে তাইৰ চেকআপৰ কাৰণে আৰু ভেকচিনৰ কিবা ড'জ আছে নেকি সেই বস্তুখিনি জানিবৰ কাৰণে। আৰু লগতে আৰু এটা বস্তু আছে, আৰু সেইটো বস্তু হৈছে মাকো আমি ডক্টৰ তাত দেখা দিওঁ বুলি ভাবিছো। মানে অন্য প্ৰব্লেম একো নাই আমাৰ, সেইটো হৈছে অকণমান কিবা চকুৰ অকণমান প্ৰব্লেম। সেই বস্তুটো ভাবিছো আহিছে যেতিয়া অকণমান ইয়াতে দেখাই দিওঁ। নগাঁৱত দেখাইছে কিন্তু ইমান ভাল পোৱা নাই, গতিকে ভাবিলো যে ইয়াতে যিহেতু ভাল ডক্টৰ আছে তো এবাৰ দেখাই চাওঁ। সেইকাৰণে আৰু কি কৰিলো নকৰিলো গোটেই বস্তুখিনি আপোনালোকে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এয়া আমি আহি পালো ডক্টৰৰ ওচৰত মাইনাৰ ভেকচিনৰ কাৰণে। আৰু আজি যে আমাৰ মাইনাৰ কি ফূৰ্তি চাওক, মানুহ দেখিছে, ল'ৰা ছোৱালী দেখিছে, একদম পুৰা ফূৰ্তি। আৰু এয়া চাওক, এই যে অকণমান মৰম লগা কেঁচুৱাটো সি মোবাইলত ভিডিঅ' চাবৰ কাৰণে পগলা হৈ গৈছে মই ভিডিঅ' কৰা দেখি। আৰু এয়া অকণমান ময়ো এনেদৰে গ্লাছখন দেখা পাই পেলাই ভিডিঅ' কৰি ললো। একচুৱেলি মাইনাৰ যিখিনি ভেকচিন ড'জ আছিলে সেইখিনি কমপ্লিট হৈ গৈছে, কিন্তু তথাপিও কিবা এক্সট্ৰা ড'জ আছে বোলে। চ' সেইকাৰণে ভাবিলো অকণমান কনচাল্ট কৰি লওঁ ডক্টৰৰ ওচৰত। আৰু চাওক তাই কিমান ধুনীয়াকৈ খেলি আছে মাৰ লগত। এয়া আমাৰ মাইনাৰ চেকআপ চলি আছে আৰু চাওক তাই কিমান ধুনীয়াকৈ পাতি দিছে। আৰু মাইনাৰ চেকআপ হৈ গ'ল। এতিয়া আমি আহিছো মাৰ চকু দেখাবৰ কাৰণে। এনেকুৱা নহয় যে আগতেও দেখুওৱা নাই, কিন্তু এইবাৰ ভাবিলো যিহেতু মা গুৱাহাটীলৈ আহিছে আৰু য'ত আমি দেখাব আহিছো সেইখন ভাল বুলি শুনা পাইছো, চ' ভাবিলো কি নাই ইয়াতে অকণমান এবাৰ চেকআপটো কৰি যোৱাটো ভাল হ'ব। ডক্টৰ তাত নাম এণ্ট্ৰি কৰিলো আৰু ডক্টৰ বোলে অটিত আছে, চ' অকণমান বহিব লাগিব। আৰু এইটো হৈছে ৱেটিং এৰিয়া, আমি অকণমান ইয়াতে বহিলো। আৰু এই ডক্টৰৰ ক্লিনিক য'ত হয় তাতে খুব সুন্দৰ ব্যৱস্থা আছে, একো প্ৰব্লেম নাই, খুব ধুনীয়াকৈ আৰামছে বহিব পাৰি। মাইনা অকণমান আমনি কৰিছে, সেই ইফালে সিফালে লৈ অকণমান এনেদৰে তাইক দেখুৱাই আছো। আৰু কি কৰিব সৰু ল'ৰা ছোৱালী, যিহেতু অকণমান টাইম লৈছে, অপাৰেশ্যন চলি আছে, সেই কিবা কিবি কৰি এনেদৰে অকণমান ফুলাই ভিডিঅ' শ্বুট কৰি পেলালো। তো গাইজ ঘৰ আহি পাই গলোহি আৰু ক'বলৈ বিচাৰিছো যে আচলতে মাৰ চকু দেখাব কিয় গৈছিলো, এনেকুৱা কি হৈছে যে যিটো কাৰণে মাৰ চকু দেখাব যাব লগা হ'ল। অলৰেডি মই কৈছোৱে যে আচলতে তেনেকুৱা একো প্ৰব্লেম নাছিলে আগৰ পৰাই, অলপমান পাৱাৰ কম বেছি হৈছিলে। আৰু তথাপি কলো যে নাই, যিহেতু নগাঁৱত দেখাই পেলাই ইমান ভাল পোৱা নাই, তেওঁ গুৱাহাটী যেতিয়া আহিছে গুৱাহাটীত দেখালে ভাল হৈ যাব। তো গাইজ মাইনাৰ এতিয়া শুব টাইম হৈ গ'ল আৰু তাই শুৱা নাই, চাওক কেনেদৰে খেলি আছে। চাওকচোন কি যে দুষ্ট হৈছে নহয়, এনেকে থাকিলে খালি খেলিয়ে থাকে। তো গাইজ আপোনালোকে দেখা পালে আহি পাই গলোহি আৰু ফ্ৰেছ হলো, কিবা কিবি খালো কৰিলো, সকলোখিনি হৈ গ'ল। আৰু এতিয়া মাইনা খেলি আছিলে, তাই শুবৰ টাইম হ'ল, তাই অকণমান টোপনি গৈছে। তো বাৰু যি নহওক, এতিয়া মেইন কথালৈ আহো। আপোনালোকে দেখা পালে যে মই মাৰ য'ত চেকআপ কৰিব মানে গৈছিলো, তো তাতে আমাৰ ভালদৰে চেকআপ হৈ গ'ল। তো অকণমান কিবা এটা প্ৰব্লেম পাইছে, সেই প্ৰব্লেমটোৰ কাৰণে মেডিচিন দিছে
আৰু আমি ক'ত গৈছো কি কৰিছো সেই বস্তুটো আজি ভালকে ইমান দেখুৱা নাইকিয়া কিয়নো মাক মাতিছে আৰু কেইদিনমানৰ পিছত মানে কিবা এটা অলপ ইনফেকশ্যন টাইপ পাইছে সেই ইনফেকশ্যনটো যদি মানে ৰিকভাৰী হয় তো সেই ৰিকভাৰীৰ পিছত মানে আমি মানে তেওঁক ফিডবেক দিব লাগিব ন যে কেনেকুৱা কি হল নহল গোটেই বস্তুখিনি সো ফিডবেক দিয়াৰ পিছতহে আপোনালোকক গোটেই ডিটেইলছত কম আমি মাক চকু ট্ৰিটমেন্ট কৰিবৰ কাৰণে কলৈ লৈ গলো আৰু সেই মানে যিখন আমি ক্লিনিকত গৈছো সেই ক্লিনিকখন ভাল হয় নে নহয় নে গোটেই বস্তুখিনি আমি ডিটেইলছত তেতিয়াহে কম কাৰণ এটা বস্তু আগতীয়াকৈ মই নকওঁ কিয় কাৰণ কাবাৰ বিষয়ে যদি আমি আগতীয়াকৈ কওঁ কিবা এটা বস্তু সাজেষ্ট কৰা হৈ যায় কিন্তু যদি সেই বস্তুটো বেলেগে গৈ পেলাই যদি তাৰ কিবা এটা ভাল মানে ৰিজাল্ট নাপায় দেন যদি সেই বস্তুটোৰ কাৰণে কিবা মানে বেয়া হয় ন যে আমুকে ক'লে তেওঁ ক'লে কাৰণে মই গ'লো তাতে কিন্তু গৈ পেলাই যদি তেওঁ তাতে একো ভাল ৰিজাল্ট এটা নাপায় তো কি হ'ব সেইকাৰণে আগতীয়াকৈ মই কোনো কথাই মোৰ আগৰ ভিডিঅ'বিলাক মানে যিসকলে চাই আছে তেওঁলোকে গম পাব যে মই কোনো কথাই কেতিয়াও নিজে সেই বস্তুটোৰ পৰা কিবা এটা ভাল ৰিজাল্ট নোপোৱালৈকে কেতিয়াও নকওঁ ইভেন মই কৈ আছো মোৰ হেয়াৰ ফল বহুত হৈছিলে তো মোৰ হেয়াৰ গ্ৰোথ হৈ আছে লাহে লাহে কিন্তু মই এতিয়ালৈকে আপোনালোকক লগত শ্বেয়াৰ কৰিবলৈ বিচৰা নাই যে মই কি ট্ৰিটমেন্ট কৰিছো কেনেকৈ মোৰ আকৌ হেয়াৰখিনি ৰিগ্ৰোথ হৈছে কিয়নো সম্পূৰ্ণ যেতিয়ালৈকে মোৰ গোটেই স্কাল্পটো ভৰ্তি খাই কিনে নাযায় মই এই গোটেই বস্তুখিনি নকওঁ কি হপা কি হৈছে কি নহয় কিন্তু মই যেতিয়া নেকি গোটেই বস্তুখিনি আকৌ আহি যাব মই প্ৰত্যেকটো বস্তুৱে পুংখানুপুংখভাৱে মই শ্বেয়াৰ কৰিম কোনো লুকুৱাই নাৰাখো একো কথা মই মানে লুকুৱাকে নাৰাখো কিয়নো মোৰ লগত যেনেকুৱা হৈ গৈছে হয়তো আৰু বেলেগকে তাতকে আৰু বেছি হৈছে তেওঁলোকেও কিবা এটা বস্তু ইউজ কৰিবৰ কাৰণে ৰখি আছে বা কেনেকে এটা কিবা এটা ভাল হ'ব এইটো সকলোৰে মানে এটা আশা থাকে ন যে কেনেকে ভাল হ'ব নিজৰ চুলিখিনি সকলো এটা সৌন্দৰ্য বিশেষকৈ নাৰীসকলৰ কাৰণে গতিকে সেই বস্তুটো যেতিয়া হেৰাই যায় কেনেকুৱা এটা দুখ লাগে সেইটো মই নিজে পাই গৈছো আৰু মোক এইটো বুজাব নালাগে সেইকাৰণে মই কৈছো যেতিয়া মই বস্তুখিনি মোৰ সম্পূৰ্ণ আহি যাব তেতিয়া মই প্ৰত্যেকটো বস্তুৱে শ্বেয়াৰ কৰিম আৰু অলৰেডি বহুতে শ্বেয়াৰ কৰি আছে এনেকুৱা নহয় যে মই শ্বেয়াৰ কৰি মানে কিবা হেতুৱে বহুত কিবা হ'ব হেতু বুলি ক'বলৈ যোৱা নাই মই মোৰ ভিডিঅ'টোৰ যোগেদি মোৰ যিখিনি মই নিজে ইউজ কৰিছো তাৰ পৰা মই যিখিনি ভাল ৰিজাল্ট এটা পাইছো সেই বস্তুটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আৰু বাকি সকলে যি সকলে দিছে হয়তো ভালেই হ'ব তো আপোনালোকে সেইবিলাক ইউজ কৰি চাব পাৰে বাৰু যি নহওক আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো বনালো হেতুৱে যে আমি মাইনাৰ কাৰণে গলো আৰু দেখালো আৰু কি সকলোখিনি ভালেই হ'ল আৰু তাই কাৰণে কিবা কিবি বহুত ফুড চাৰ্ট কিবা কিনি দিছে কিন্তু সেইখিনি আমি লাহে লাহে ফলো কৰিব লাগিব তো লাষ্টত এটা কথাই কওঁ যে মই অলৰেডি কৈছোৱেই যে আমি ক'ত গৈছো কোনজন স্পেচিয়েলিষ্টৰ ওচৰত গৈছো সেই বস্তুটো আপোনালোকক ডিটেইলছত জনাম আৰু বহুত ভাল ভাল খবৰ আছে আপোনালোকৰ বহুত কামত আহিব মই এই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকক ভাল ভাল কথা কিছুমান ক'বলৈ গৈ আছো নিশ্চয় নোচোৱাকৈ নাথাকিব মানে চাব বুলি আশা কৰিলো কাৰণ বহুতখিনি ভাল খবৰ আপোনালোকৰ মাজলৈ মই লৈ আহিবলৈ বিচাৰিছো মোৰ এই চেনেলটোৰ যোগেদি সকলোখিনি উপকৃত হ'ব লগতে আমাকো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিব সেইটোৱে বিচাৰিছো বাৰু যি নহওক তো গাইজ মাৰ লগত অলপ সময়কে মানে টাইম স্পেন্ড কৰিব পাৰিছো যে যিমানকণ সময় বহুত ভাল লাগিছে কাৰণ চাকচোন বহুত বছৰৰ মূৰত এনেকৈ বাচ্চা হোৱাৰ পিছত আফটাৰ মেৰেজ বাচ্চা হোৱাৰ পিছত এনেকুৱা এটা সুন্দৰ সময় অতিবাহিত কৰিব পাৰিছো গতিকে মই অত্যন্ত সুখী হৈছো আৰু যিসকলেতো কৰি আছে তেওঁলোকৰ তো কথা ক'বই নালাগে আৰু কোনে কোনে তেনেকৈ আফটাৰ মেৰেজ বাচ্চা হোৱাৰ পিছত এনেদৰে টাইম স্পেন্ড কৰি পাইছে কমেন্ট যোগে জনাবচোন বা আৰু কৰিবলৈ মন যায় ন তো আজিলৈ আৰু বেছি দেৰি নকৰো আজি ইমানখিনি আছিলে মোৰ ক'বলগীয়া মোৰ যিখিনি মই কৰিছো বা গৈছো যিখিনি শ্বেয়াৰ কৰিলো তো গাইজ এতিয়া মই ভিডিঅ'টো শ্বুট কৰিছো মানে খাই মেলি কৰি ফ্ৰেছ হৈ অলপ দেৰি হৈ গৈছে ন তো আজিলৈ আৰু বেছি দেৰি নকৰো ইমান ৰ'ব ভিডিঅ'টো শেষ হোৱাই নাইকিয়া কথাটো হৈছে কি মই এটা কথা ক'বলৈ বিচাৰিছো যে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ আৰু বেছি দেৰি নকৰো ইমানতে বাই বাই